কোন হয় কোন ইমান দুশ্মনী কৰিছে কি কথা একো গম নাপাওঁ আমি কাৰো লগত কৈ আছো কোনে কি দুশ্মনী কৰিছে গম নাপাওঁ কাৰো আমি একো বেয়া কৰা নাই সবৰে ভালটোৱে বিচাৰো ভালটোৱে ভাবো বৰ্তমান এইকেইদিন আমাৰ কাৰণে মানে কি কম বহুত বেয়া আমাৰ দিন বহুত বেয়া চলি আছে এইকেইদিন তাৰ ভাগৰ 5 বছৰ কষ্ট আৰু মোৰ ভাগৰ 7 বছৰ কষ্ট 2019 চনৰ পৰা মই একো হোৱা নাই আমি বিয়া ঘৰলৈ গলো বিয়া ঘৰত ভিডিও এটা দিছিলো ব্লগ এটা দিছিলো সেই দিনাই হৈছে মানে কেছটো সেই দিনাই আমাৰ বহুত বেয়া দিন একাউণ্টটো মানে ডিসেবল কৰি দিলে পাৰ্মানেন্টলি গুটে 4টা একাউণ্টে সাসপেন্ড আৰু ডিসেবল হৈ গল তো সাসপেন্ড এটো কাৰণে হল কোনোবাই মানে এটা বেয়া কেছৰ ওপৰত আমাৰ টাই ভাগৰ একাউণ্টটো এটা বেয়া কেছৰ ওপৰত হেল্ল' এভৰিৱান গুড মৰ্নিং সকলোকে আজি ব্লগটো আকৌ নতুন এটা ব্লগ লৈ সকলোৰে মাজলৈ আহিছো সকলোৱে ভিডিওটো শেষলৈকে চাব আৰু মৰম দিব আৰু বৰ্তমান এইকেইদিন আমাৰ কাৰণে মানে কি কম বহুত বেয়া আমাৰ দিন বহুত বেয়া চলি আছে এইকেইদিন আৰু কি কাৰণে চলিছে হয়তো কিছুমানে গম পাইছে বহুতে কুৱেশ্যনো কৰি আছে হোৱাটছআপতে হওক বা ফেচবুকতে হওক মেছেজ কৰিছে কমেণ্ট কৰিছে সকলোখিনি কথা কম আপোনালোকক আমাৰ লগত বৰ্তমান হৈ আছে কি সো মানে ভিডিও চিডিও বনাবলৈ তেনেকৈ একদম মনেই নোযোৱা হ'ল ভ্লগ শ্লগ বনাব মানে হ'লেও মানে বনাইছোঁ বলকচোন এতিয়া ছাতৰ ওপৰত যাওঁ ওপৰত গৈ মেলি আপোনালোকক সকলোবোৰ কথা শ্বেয়াৰ কৰিম কি হৈছে আমাৰ লগত কি নাই হোৱা তলাটো লগাই দিম তলাটো লগাব লাগিব আমি এতিয়া ছাতৰ ওপৰত যাওঁ গৈ মেলি আপোনালোকক গোটেই কথাখিনি শ্বেয়াৰ কৰিম মই এতিয়া তলাটো মাৰি লওঁ আৰু এইফালে তলাটো মাৰি আছে মাৰি ল জলদি মানে চিন্তা কৰি দুৰ্বল হৈ আৰু এফালে আমি আহি আছো আলু ৰ'দত দিবৰ কাৰণে যেহেতু মাহঁতে ঘৰৰ পৰাই আলু দি পঠিয়াইছিলে তেতিয়াতে ন ডেৰমাহ দুমাহ হ'ল আৰু ৰ'দত আমি প্ৰথম আনোতে দিছিলোঁ ন কেইদিনমান 5 দিনমান দিলোঁ আজি আকৌ ৰ'দত আলুখিনি দিওঁ নহ'লে বেয়া হৈ যাব যিহেতু ইমান কষ্টত দি পঠিয়াইছে আমি কষ্টত আনিছোঁগৈ ধেমাজিৰ পৰা ন কিমান কষ্টত দিছে কিমান হেঁপাহত দিছে আকৌ আলুখিনি বেয়া হৈ গ'লে আৰু কি কম মানে হ'লেও ব্লগ ষ্টাৰ্ট কৰিছোঁ বনাইছোঁ বহুত সাহস লৈ মেলি বনাইছোঁ আৰু আজি আমি দুইজনে ৰোজা ৰাখিছোঁ টেনশ্যন হৈ আছিলে মানে যিহেতু টেনশ্যন হৈ আছিলে মাজৰ এইকেইদিন তেনেকৈ আমি ৰোজা ৰাখিব পৰা নাছিলোঁ মানে চিন্তা ভাৱনাত সকলোৱে মন চনবোৰ ভাল লাগি নাথাকে ন আৰু ভাল লাগি নাথাকিলে ৰোজা চোজা ৰাখিবলৈও মন নাযায় চিন্তাৰ মাজত চ' এতিয়া আপোনালোকক কম কথাখিনি কেনেকৈ কি হ'ল ইয়াতে দিয়া নি এনেকৈ মেলি দিব লাগিছিলে আকৌ মেলি দিওঁ নি নহ'ল এনেকৈ শুকাব জানো কথাখিনি ক'ব লাগিছিলে কথাখিনি ধুনীয়াকৈ বহি লওঁ ৰ'ব তাৰপাছত কৈ আছোঁ ধুনীয়াকৈ আৰু এতিয়া মেইন কথাখিনি কওঁ আমাৰ লগত মানে কি হৈছে আমাৰ যেহেতু ইনষ্টাগ্ৰাম একাউণ্টকেইটা আজি প্ৰায় কিমান এসপ্তাহ হ'ল ন 12 দিন নাই হ'ব 12 দিন মানে হ'ল তাইৰ ভাগৰটো তাৰপিছত মোৰ ভাগৰটো আজি মোৰ ভাগৰটো আজি তাৰপৰা মোৰ ভাগৰটো আজি এসপ্তাহ মানে হ'ব হ'ল কি হ'ল মানে প্ৰথমতে তাই একাউণ্টটো ছাছপেণ্ড কৰি দিলে তাৰপিছত মোৰ একাউণ্টটো মানে ডিসেবল কৰি দিলে পাৰ্মানেণ্টলি ইনষ্টাগ্ৰাম যিকেইটা একাউণ্ট আমাৰ টোটেল 4টা একাউণ্ট আমাৰ গোটেই 4টা একাউণ্টে ছাছপেণ্ড আৰু ডিসেবল হৈ গ'ল ডিটেইলছত কৈ দিছোঁ ৰ'বা এতিয়া ভালকৈ বুজাই দিওঁ কেনেকৈ কি হ'ল তাইৰ ভাগৰ যিটো ইনষ্টাগ্ৰাম একাউণ্ট এটা ভুলৰ কাৰণে গাইডলাইনছ লাগিছিলে আমাৰ নিজৰ ভুলৰ কাৰণে লাগিছিলে এটা ষ্টৰি দিছিলোঁ ৱৰ্ক ফ্ৰম হোমৰ এটা ষ্টৰি দিছিলোঁ সেই ষ্টৰিটোত ৰাতি নহয় ইভিনিং টাইমত ষ্টৰিটো লগাইছোঁ তাৰপৰা একো হোৱা নাই আমি বিয়া ঘৰলৈ গ'লোঁ বিয়া ঘৰত ভিডিও এটা দিছিলোঁ ব্লগ এটা দিছিলোঁ সেই দিনাই হৈছে মানে কেছটো সেইদিনাই আমাৰ বহুত বেয়া দিন তাৰপৰা আমি ৰুমত আহিলোঁ আহি মেলি খাই বৈ আৰু শুই গ'লোঁ ৰাতিপুৱা উঠিয়ে চাইছোঁ মোক চোক তাই তুমি শুই আছিলা ন মই শুই উঠিয়ে চাইছোঁ ইনষ্টাগ্ৰামটো অন কৰিছোঁ একাউণ্ট ষ্টেটাছত গৈছোঁ ষ্টৰিটো ডিলেট হৈ আছে মই ভাবিছোঁ কিবা এটা মনে কৈছে কিবা এটাতো জৰুৰ হৈছে নিজে নিজে কেনেকৈ ডিলেট হ'ব তাৰপৰা ভাবিছোঁ ষ্টৰিটো ডিলেট হৈ আছে যিটো লগাইছিলোঁ তাৰপিছত গোটেইখিনি গাইডলাইনছ লাগি আছে 4টা গাইডলাইনছ লাগি আছে তাৰপিছত তাই বহুত কান্দিলে
মোৰ মনটো বহুত বেয়া লাগিছিলে, দুখ কৰিছোঁ। এটা একাউণ্ট গ'ল, তাৰপিছত গাইডলাইন্সটো উঠোৱাব কাৰণে বহুত চেষ্টা কৰিলোঁ। মানে লগৰ এজনক কণ্টেক্ট কৰিলোঁ, গাইডলাইন্সটো উঠোৱাই দিব তেতিয়া নোৱাৰো কৈছিলে ন, নোৱাৰো কৈছিলে। তাৰপৰা একাউণ্টটো কৈছে কেতিয়া উৰি যায় ঠিক নাই হা, তেনেকৈ কৈছিলে। তাৰপৰা ক'লে যে একাউণ্টটো ছিকিউৰ কৰিবৰ কাৰণে ব্লু বেজটো লগাই লোৱা, ব্লু যিটো টিক ইনষ্টাগ্ৰামত যে লগাব পাৰি সেইটো লগাই ল'লোঁ। ছিকিউৰ ব্লু হৈ থাকিব, ছেফটি হৈ থাকিব। তাৰপৰা লগালোঁ, লগোৱাৰ পাছত লগোৱা 5 দিনা হ'ল নিব, লগোৱা 5 দিনা গ'ল নি, 5 দিনাখন কি হৈ গ'ল, ছাছপেণ্ড। কি ক'ম আৰু, ছাছপেণ্ড হৈ গ'ল। আৰু ছাছপেণ্ড এইটো কাৰণে হ'ল, কোনোবাই মানে এটা বেয়া কেছৰ ওপৰত আমাৰ তাই ভাগৰ একাউণ্টটো এটা বেয়া কেছৰ ওপৰত হেৰি কৰিলে, এইটো কি আছিলে, ৰিপৰ্ট বা কিবা এটা ইনষ্টাগ্ৰামত মানে কমপ্লেইন কৰিলে, সেইটো কাৰণে ইনষ্টাগ্ৰামত ছাছপেণ্ড কৰি দিলে। আৰু কোনোবাই জানি বুজিয়ে কৰিছে, যিহেতু সেইটো দেখিছিলে ন, সেইটো দেখিলে আৰু সেইটোও গম পালে, গাইডলাইন্সৰ ওপৰত ভিডিঅ' এটাও দিছিলে, সেইটো দেখি মেলি চান্সটো ভাল পালে, চান্সটো ভাল পাই মেলি কি কৰিলে, সেই একাউণ্টটোত তাই ভাগৰ একাউণ্টত সেইটো কৰি দিলে আৰু ৰিপৰ্ট কিবা কিবি মানে কৰি মেলি বেয়া এটা কেছৰ ওপৰত হেৰি কৰি দিলে। পাইছিলোঁ, পঢ়ি মেলি গম পালোঁ যেন তেনেকুৱা কৰিলে। তাৰপিছত কি ক'ম আৰু, সেইটো গ'ল। তাৰপৰা নতুন এটা একাউণ্ট খুলিলে, সেইটো 7,000 মান ফলোৱাৰ্ছ হ'ল, 7,000 কমপ্লিট হ'ল। 4 দিন নে 3 দিন হৈছিলেহে, সেইটো কি হ'ল, সেইটো ছাছপেণ্ড হৈ গ'ল। সেইটো কি কাৰণে হ'ল মই বুজি নাপালোঁ। যি এজনে কৈছে সেইজনেই কৰিছে সেইটো কাম, ছাছপেণ্ড হৈ গ'ল। একো প্ৰমোশ্যন ভিডিঅ' একো হেৰি কৰা নাছিলে, একো গাইডলাইন্স একদম ফ্ৰেছ নিউ আইডি আছিলে। চ' সেইটো বিনা ৰিজনত ডাইৰেক্ট তেনেকুৱা কৰি দিলে। কোন হয়, কোন ইমান দুশ্মনী কৰিছে, কি কথা একো গম নাপাওঁ আমি কাৰো লগত। কৈ আছোঁ, কোনে কি দুশ্মনী কৰিছে গম নাপাওঁ, কাৰো আমি একো বেয়া কৰা নাই, চবৰে ভালটোৱে বিচাৰোঁ, ভালটোৱে ভাবোঁ। ওপৰলৈ চাব পাৰোঁ কি হয়, ওপৰলৈ চব বিচাৰ ল'ব। তাৰপিছত কি হ'ল, তাই ছেকেণ্ড একাউণ্টটো যোনদিনা ছাছপেণ্ড হ'ল, সেইদিনাই মোৰ ভাগৰ যে এটা ছেকেণ্ড একাউণ্ট আছিলে, আৰিয়ান প্ৰাইভেট 2.0, তাই একাউণ্টটো যোৱা দিনাই মোৰ একাউণ্টটো গ'লগৈ লগতে। সেইটো ছাছপেণ্ড মানে দুটা এক লগত ছাছপেণ্ড হ'ল। প্ৰথমতে তোমাৰ ছেকেণ্ডটোৰ লগত মোৰ ছেকেণ্ডটো গৈছে নেকি? তাই ভাগৰ ছেকেণ্ডটোৰ লগত মোৰ ভাগৰ মেইন আইডিটো গৈছে, আৰু মোৰ মেইন আইডিটো হেৰি কি আছিলে, ছাছপেণ্ড হোৱা নাই, মানে ডিচেবল হৈ গ'ল। পাৰ্মানেণ্টলি ডিচেবল কৰি দিলে একদম। কি ক'ম, সেইদিনা মানে তাইটো গ'ল। মানে আপোনালোকে নিজে ভাবক, এটা পিছত এটা একাউণ্ট যদি কণ্টিনিউ গৈ থাকে কেনেকুৱা লাগিব, কেনেকুৱা ফিল হ'ব, আপোনালোকে এবাৰ মানে ফিল কৰি চাওকচোন কেনেকুৱা হৈ আছে আমাৰ লগত। এতিয়া আমাৰ মোবাইল ফোনত এটাও ইনষ্টাগ্ৰাম একাউণ্ট নাই, ৰিল চাবলৈ না, কাৰোবাক লাইক কৰিব, কমেণ্ট কৰিবলৈ এটাও একাউণ্ট নাই। এইকেইদিন আমি ফেচবুকে আৰু ইউটিউবতে আৰু আছোঁ। আৰু কি হ'ল, মেইন একাউণ্টটো যোৱাৰ পিছত মোৰ ছেকেণ্ড আইডিটো গ'লগৈ। টোটেল 4টা একাউণ্ট আমাৰ গ'ল, উৰিলে। কিছুমানে ভাবিব পাৰে ইনষ্টাগ্ৰাম একাউণ্ট গৈছে যাওক, সেইটো কথা নহয়, বহুত বেছি মূল্যৱান। আৰু তাই 5 বছৰ নে 4 বছৰ, তাই ভাগৰ 5 বছৰ কষ্ট আৰু মোৰ ভাগৰ 7 বছৰ কষ্ট। 2019 চনৰ পৰা মই ইনষ্টাগ্ৰাম ইউজ কৰিছোঁ। আৰু বহুত মৰম মানে সোমাই আছিলে, গম পাইছেনে? মৰম মানে কি আৰু কি ক'ম, এইটো কাৰণে বেছি বেয়া দিছে যে ক'ৰবাত ওলাই যাওঁ, মানুহে লগ পায়, বা সৰু সৰু ল'ৰা ছোৱালীয়ে হওক বা আমাৰ জোখৰে ল'ৰা ছোৱালী হওক বা ডাঙৰ মানুহে হওক, লগ পাই ইমান ধুনীয়াকৈ মাতে, মৰম কৰে। সেই ফেমিলিটোৰ পৰাই হৈ আছিলে ন সেইবোৰ, হয় নাই? এইটো কাৰণে মানে দুখ লাগে, যিহেতু ইমান মৰম পাইছিলোঁ, সেইখিনি মানুহ আকৌ ক'ত পাম, সেইটো কাৰণে কিবা এটা দুখ লাগে। মানে সেইটো গ'লগৈ, এতিয়া আমাক ভিডিঅ' নাপায়, মানুহেনো ক'ত গম পাব বা কিবা কৰিব, তো মৰম ভাল পোৱাখিনি পাহৰিব পৰা নাই আৰু। সেইটো কাৰণে মানে এইকেইদিন বহুত টেনশ্যনত কিবা হৈ আছোঁ মানে। সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাই, ইনষ্টাগ্ৰাম ইমান দিন হ'ল একো কৰিব পৰা নাই। ইউটিউবত যে ভ্লগকেইটা দিছোঁ, ইয়াৰ আগৰ ভ্লগকেইটাই বহুত আগতে বনোৱা, অৰ্পণত থাকোঁতেই বনোৱা মানে। এই আপলোড এডিট কৰি দি আছোঁ, মন চন ভাল নহয়, বনাব মন নোযোৱা হ'ল। দিবলৈ মন নাই, কিন্তু আজি যিহেতু বহুত কেইদিন হৈ গ'ল ন ইনষ্টাগ্ৰামকেইটা যোৱা, সেইটো কাৰণে বোলো ভিডিঅ'টো আৰু ভাবি আছিলোঁ ভিডিঅ' ইনষ্টাগ্ৰামৰ কথাটোৰ বিষয়ে কওঁ নেকি ইউটিউবত, তাইও ক'লে এতিয়া নালাগে ৰ'বা, সেইটো কাৰণে তেনেকৈ বনোৱা নাই। ভাবিলোঁ আজি কৈ দিওঁ, ইমান দিন যিহেতু হ'ল
লগৰ এজনক দিছোঁ, সি প্ৰচেছ চলাই আছিলে, আনি দিব পাৰিম নোৱাৰিম মানে 100% ক'ব পৰা নাই। আশা কৰা নাই মানে আমি, আৰু সেইটো কাৰণে মানে বহুতে একাউণ্টকেইটা যোৱাৰ পিছত বহুতে এইটো কি আছিলে ইনষ্টাগ্ৰামৰ বিষয়ে কৈ আছে, হোৱাটছআপত মেছেজ কৰিছে আকৌ নিউকে খোলা, আকৌ বহুত ছাপোৰ্ট কৰিম, ফুল ছাপোৰ্ট কৰিম, মৰম দিম, হাৰ নামানিবা, বহুত কিবা বহুত সান্তনা দিছে, বহুত মানে ভাল ভাল কথা কৈছে, ভাল লাগিছে। কিন্তু মই যিমান পাৰোঁ চবকে এটাই কথা কৈছোঁ যে মোৰ আৰু খুলিব মন নাই, মানে হাৰ মানি যোৱা নিচিনা হৈছে। কাৰণ এটা একাউণ্টো নহয়, 4টা একাউণ্ট গুচি গৈছে, কেনেকৈ জোচটো কেনেকৈ থাকিব, মানে কেনেকৈ সাহস থাকিব ইমান। সেইকাৰণে 4-5 দিনত যোৱা একাউণ্টটো যদি গুচি গৈছে, আকৌ কোনটো সাহসত আমি খুলিব পাৰিম, মানে কেনেকৈ জোচটো আহিব আমাৰ। ত' তেনেকুৱা এটা কথা মানে। আৰু বিপদত মানে মানুহে বহুতে লগো দিয়ে ন, আৰু বহুত মানুহ চিনিও পায়, আৰু বিপদত মানুহক চিনিও পোৱা যায় কোন কেনেকুৱা ন। আৰু মানুহৰ বিপদ কাৰো এইটো নহয় যেন সকলোৱে সুখে থাকিব, সুখ বিপদ চবৰে থাকে ন, ভাল দিন বেয়া দিন চবৰে থাকে, আৰু বেয়া দিনো আহিব লাগে মানুহক চিনি পাবৰ কাৰণে। চ' সেইটোৱে কথা। আপোনালোকে ক'বচোন ইনষ্টাগ্ৰাম একাউণ্ট আকৌ খুলিম নেকি, নে আপোনালোকে বিচাৰে নেকি, কমেণ্টত জনাব আপোনালোকে কি ভাবে, কি কয়। আৰু বিপদে মানুহক বহুত কথা শিকায়, বুজায়, আৰু মানুহ চিনি পোৱাটো সহায় কৰে। সেইটো কাৰণে বেয়া কাৰণে নাহে, ভালৰ কাৰণে আহে মই কওঁ। আৰু এতিয়া আমাৰ এটা কাৰণতে ভাল হৈছে, আমি বহুতক চিনিও পাইছোঁ ন, চিনিও পোৱা যায়। আৰু এইটো কথা নহয় যে অকল বেয়া দিন থাকিব, ভাল দিন বেয়া দিন দুইটা সমানেই থাকে, বেয়া দিনো ইমান দিন নাথাকে, ভাল দিনো ইমান দিন থাকে, দুইটাৰ মাজতে চলা হয় আৰু ন। ত' সেইটোৱে কথা। আৰু আপোনালোকে যদি আমাৰ মানে এনেকৈ যিহেতু কয় ডেইলি ভ্লগ দিবলৈতো তেনেকৈ মানে চেষ্টা কৰোঁ, নোৱাৰোঁ, যিহেতু লং ভিডিঅ' দিব লাগে। ডেইলি ভিডিঅ' চাব হ'লে, আমাৰ লাইফষ্টাইলটো চাব হ'লে মানে কেনেকৈ থাকোঁ কি কথা, ফেচবুকত আমাক ফ'ল' কৰিব ন। ফেচবুকত আমি শ্বৰ্ট মিনি ভ্লগ দি থাকোঁ, মানে দিনটোত বহুতকেইটা ভিডিঅ' দিওঁ, তাত আপোনালোকে চাব পাৰিব। ফেচবুকত এটা মোৰ ভাগৰটোত আছে, আৰিয়ান কল্যাণী অফিচিয়েল বুলি আছে, 50,000 ফলোৱাৰ্ছে হ'ব হ'ল। আৰু তাইৰ ভাগৰ এটা খুলিছে, 30K ফলোৱাৰ্ছ হৈ গ'ল ন, নতুন খুলিছে, এমাহমান হৈছে, কল্যাণী কোঁৱৰ বুলি আছে। সকলোৱে ফ'ল' কৰিব, ডেছক্ৰিপশ্যনতে লিংকটো দি দিম আমাৰ। আৰু ইনষ্টাগ্ৰামলৈ কি ক'ম, আৰু ইনষ্টাগ্ৰামত বহুত আমি বেছিভাগ মানে গোটেইকেইটা প্লেটফৰ্মতকৈ ইনষ্টাগ্ৰামতে এক্টিভ আছিলোঁ ন, সেইটো কাৰণে মনটো বেয়া লাগিছে। ইউটিউবতো ইমান নাথাকোঁ, ফেচবুকতো নাথাকোঁ, এতিয়া এইকেইদিনহে মানে ফেচবুকত মনটো দিছোঁ। ব্লু টিকটো লগোৱা এতিয়া বৰ্তমান মানে ব্লু টিকটোৰ কাৰণে কল্যাণী কোঁৱৰ বুলি দিব লগা হ'ল, মানে তাত অৰিজিনেল যিহেতু নাম লাগিব, বাকী কল্যাণী আৰিয়ান মাৰিলেও পাই যাব, কল্যাণী আৰিয়ান বুলি মাৰিলেও পাৰিব। এতিয়া যিহেতু আলুখিনি ৰ'দত দিব আহিছোঁ, ইয়াতে ৰ'দত দিলোঁ, ইয়াতে থৈ দিছোঁ। ইয়াত আমি এতিয়া অলপ টাইম বহি মেলি আলুখিনি ইয়াতে থৈ দিম, পাছবেলা লৈ যাম, নহ'লে লৈ যাব নি বেছি টাইম কি ক'ম আৰু সেইবোৰে হৈ আছে। সকলোৱে মানে কি ক'ম, সকলোৱে দোৱা কৰিব। ইনষ্টাগ্ৰাম একাউণ্টকেইটা মইতো আশা কৰা নাই, বাইচান্স আহি গ'লেতো ভালেই লাগিব মনটো। তো সেইটোৱে আৰু বাকী আকৌ যদি নতুনকৈ খোলোঁ সকলোৱে মৰম দিব, এটাই খোলোঁ নে দুটাই খোলোঁ ক'ব পৰা নাই। একাউণ্ট মুঠতে খুলিলে মৰম দিব, আৰু খুলিলে নিশ্চয় আপডেট পাব। মোৰতো একদম খুলিবলৈ মন নাই, চাই লওঁ কি হয় কি নহয়, আৰু 2-3 চাই লওঁ। ইয়াৰ নেক্সট ব্লগটোত আপোনালোক সকলোৱে নেক্সট ব্লগটো চাব। নেক্সট ব্লগটোত আপোনালোকে গম পাব আমি একাউণ্ট খুলিছিলোঁ নে নাই, আৰু খুলিলে ডেছক্ৰিপশ্যনতে লিংক দিয়া থাকিব। আৰু খোলাৰ লগে লগে আপোনালোক সকলোৱে ফ'ল' কৰিব লাগিব, যিমান পাৰে একাউণ্টটো শ্বেয়াৰ কৰিব, লগৰসকলক ক'ব ফ'ল' কৰিবৰ কাৰণে। আৰু গাইছ আজি মানে ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গ'ল, কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁতে। আৰু আজি ব্লগটো মেইন টপিক এইটোৱে আছিলে যে আপোনালোকৰ কথাখিনি শ্বেয়াৰ কৰোঁ, কিনো হৈছে এইকেইদিন আমাৰ লগত, কি বেয়া দিন চলি আছে, এইটো বিষয়ে বনাই দিলোঁ ভিডিঅ'টো। আৰু বাকী নেক্সট ব্লগত আপোনালোক সকলোৱে যিহেতু ক'লোৱে গম পাব, নিউ একাউণ্ট খুলিলে সকলোৱে ছাপোৰ্ট কৰিব, মৰম দি যাব। এতিয়ালৈকে আমি ভবা নাই, ভাবিলে আপোনালোক যিহেতু আপডেট দিম বুলি কৈছে। চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, নেক্সট ব্লগত সকলোকে লগ পাম, বাই বাই।